Fakultat Kanatan pengkumpat juga dari rumah penambutat ke lebih dulu se junai homojila haralok ke ba junai bidanova homostilok se kongres parti lok ke se relik du se kato sarisok ke motorcycle kala kangablama rajumadok jindabad bubon pegu gobek donire se ayo pesem bulu camping itu je odok ke rajumadok ma bekke birodi ঐক্যমঞ্চ আইরূপ সিম্বুম অনাধিকারী ইদুং অমনা সিম্বুম nguluki nadu je odok ke rajumadok ke se radium kala kangabla ma je motorcycle ba sarisok ke odok se apoi kadak je rajumadok bu ebar hemele jikiru amna junai raije upal ludu je odok ke fakultat karan tanna pengkumpa juga buluk ke ready dok kok kapabi du japung regama kangkang kule ৰাইজৰ সঁহাৰি যথেষ্টখিনি আছে। আজি আমাৰ কংগ্ৰেছ দলৰ লগতে আমাৰ মিত্ৰজোঁটৰ আজি 4খন গাঁও পঞ্চায়তৰ আমাৰ ৰেলী আছে। সেই ৰেলীত হাজাৰতকৈ অধিক আমাৰ বাইক ৰেলী ইয়াত আমাৰ লগত সহযোগ কৰিছে। বাইক হা ইয়াৰ লগত গাড়ী আমাৰ প্ৰায় 200-300খনমান হ'ব। আৰু টোটেল আমাৰ আজি তাৰমানে আমাৰ লগত সহযোগ কৰা অংশগ্ৰহণ কৰা প্ৰায় 10,000মান মানুহ আহিব। লগতে নিজে গাড়ী বাইক নিজে ওলাইছে, নিজে তেল ভৰাইছে আৰু আমাৰ পৰা বিচাৰিছে যদি আমি ইমান যোগাৰ কৰিব পৰা নাই। এইটো কাৰণে ৰাইজৰ সঁহাৰি যিটো আছে যথেষ্ট আছে আৰু মই ভাবোঁ যে এইটোৱে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। যিহেতু দেখা গৈছে ছ'চিয়েল মিডিয়াত আপোনাৰ প্ৰৱেশ নিষেধ বুলি কিছুমান আঞ্চলিক বা কেনেকৈ BNPকে বেনাৰ লৈ প্ৰৱেশ নিষেধ বুলি কৈছে আৰু কিছুমান ঠাইত আপোনাৰ পুতলিকা দাহ কৰিছে। এই সংক্ৰান্তত কি ক'ব? আচলতে ৰাইজে আমাক ৱেলকাম জনাইছে, আমাক আদৰণি জনাইছে আৰু ইলেকশ্যনৰ নিৰ্বাচনৰ টাইমত কিছুমান ব্যক্তিয়ে কিবা এটা স্বাৰ্থত আৰু বিৰোধী পাৰ্টিক তাৰমানে এইটো কিবা প্ৰৱেশ নিষেধটো কৰে, কিন্তু ৰাইজে মেইন। এইটোৰ কাৰণে মই ভাবোঁ যে তেনেধৰণৰ যিটো ইয়াত কৰি আছে এইটো হ'ল আমাৰ বিৰোধী পাৰ্টিৰ কিছু একাংশ এইটো ষড়যন্ত্ৰমূৰে কৰি আছে, কিন্তু ৰাইজ কৰা নাই। ৰাইজ আপোনাৰ নিৰ্বাচনী পৰিচালক কিবা অসুবিধা পাইছে নেকি? তো অসুবিধাটো বহুত পাইছে। আমি ৰাইজৰ কাষলৈকে যিমান ৰাইজে মাতিছে কিন্তু বাধা দি আছে আৰু বহুতো তাৰমানে আমাৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি পেলাইছে আৰু এতিয়ালৈকে প্ৰায় 10জনৰ মানুহক লাঠি টুকুনেৰে আৰু মিড দাইৰে কাটি মেডিকেলাইজ কৰাইছে। লগত আমাৰ বহু লিডাৰক আমাৰ ঘৰৰ পৰা ওলাব দিয়া নাই, ঘৰতে আবদ্ধ হৈ থৈছে, কেম্পেইনত যাব দিয়া নাই। আৰু ইয়াৰ লগত আমাৰ যিটো এতিয়া কিমান ব্যৱধানত জিকিব বুলি যদি কয়, আমি যিটো ৰাইজৰ সঁহাৰি আৰু যিটো চাইছোঁ মানে ইয়াত আগবাঢ়ি আহিছে যিমান, সেই ফালৰ পৰা যদি হিচাপ কৰোঁ তেনেহ'লে 40-45 হাজাৰ ভোটত ব্যৱধানত জিকিম বুলি ভাবোঁ।